কৰিছানে? আমাৰ 1 আগষ্টৰ পৰা হেৰি হয় মানে 7 আগষ্ট এসপ্তাহ স্তনপান বিষয়ৰ ওপৰত আমাৰ কিছুমান এই আমাৰ মহিলাবিলাকক আমি কওঁ আৰু সেই কওঁ মানে আমি যে মহিলাবিলাকক কোৱাটো ভাবে কি যে আমি কিছুমানে হয়তো বুজি নাপায় এইটো হৈছে আমাৰ এই দেখিছানে এইটো ৰাষ্ট্ৰীয় নিৰ্দেশনা তাৰমানে কেঁচুৱাক কেনেকৈ গাখীৰ খুৱাব লাগে 1 ঘণ্টাৰ ভিতৰত মানে আমি যে গৰুবিলাকৰ খেল থাকে একদম হালধীয়া লগে লগে আমি গৰুটো দেখোঁ কিন্তু মাকবিলাকৰ পৰা চাব নাযাওঁ নিজেও তেতিয়া গম পোৱা নাছিলোঁ কিন্তু আমাৰ এতিয়া ৰাষ্ট্ৰীয় নিৰ্দেশনা আমাৰ অংগনবাড়ী যিখিনি মানে মাতৃ সুৰক্ষা বা শিশুৰ সুৰক্ষাৰ কাৰণে মানে হেৰি কৰি আছে তাৰে ভিতৰত আমাৰ এই মানে আগষ্ট মাহৰ এসপ্তাহটো আমাৰ স্তনপান দিৱস এই হিচাপত মই কালি মইতো ক'ব নোৱাৰিলোঁ তাইও নাই অম্বিকা হেল্পাৰ গতিকে মই মিটিঙত গুচি গ'লোঁ মই এতিয়া ভাবছোঁ যে আজি এইখিনি কথা অকণমান বুজাই দিম আৰু সেইটো বস্তু মই এনেও ভিডিঅ'ত দিছোঁ আগতে তাৰমানে সেই যিটো আমাৰ এই ইয়াতে আমাৰ গোটেইখিনি বস্তু আছে আমি পঢ়ি লৈছোঁ বাৰু দেখাই নাযাওঁ তোমালোকে যদি পঢ়া বস্তুখিনি অকণমান কোনোবা যদি পঢ়ে নিব পাৰি কিতাপখন নিলে মানে পঢ়িলে নিজৰ ভাল হয় কিন্তু আমি এইবিলাক যেতিয়া আমি ট্ৰেইনিং কৰি আহিছিলোঁ তেতিয়া আমাক এই কিতাপবিলাক দিছিল আৰু তাতে বহুত বস্তু আছে আৰু আমি এতিয়া মুখস্থ হৈ গৈছে আমি কেনে ক'ব পাৰোঁ তাৰমানে 1 ঘণ্টাৰ ভিতৰত যিখিনি গাখীৰ হয় মাকৰ মানে শিশুটো জন্ম পোৱাৰ পিছতে সেই গাখীৰটো পূৰা খুৱাব লাগে আৰু সেইটো গাখীৰ অকণমান গোটা টাইপৰ হালধীয়া টাইপৰ হয় আমি সেইটো মানে কলাষ্ট্ৰম বুলি কওঁ আৰু সেইটো মই ভিডিঅ' দিছোঁ কলাষ্ট্ৰম যদি শিশুটো খাই গোটেইখিনি তেতিয়াহ'লে আমাৰ এণ্টিভাইৰাছৰ নিচিনা বস্তু এটা তাৰমানে শিশু মানে সেইটো মাকৰ এটা মাতৃ দুগ্ধৱান বুলি কয় আমি ধৰাচোন গাখীৰখিনিৰ ওপৰত মাকবিলাকেও প্ৰথম এটা সন্তান জন্ম দিলে মাকবিলাকে বুজি নাপায় এতিয়া আমিবিলাকে যদি কৈ থাকোঁ সেই মাকবিলাকক বা গৰ্ভৱতীবিলাকক তেতিয়া তেওঁলোকে বুজি পাব আৰু সেই বুজি পোৱাৰ পিছতে কি হ'ব শিশুটো তেনেকৈ সযতনে তাৰমানে সেই মাকৰ যিখিনি কলাষ্ট্ৰম সেইখিনি খুৱাব আৰু কি হ'ব সুস্থ হ'ব বেমাৰ আজাৰ নহয় কিন্তু আমাৰ এই যে অংগনবাড়ীত যে 3 বছৰৰ পৰা মাত্ৰ আৰু প্ৰসূতি আৰু গৰ্ভৱতী যে চাউল আহে নাহে এইবিলাকৰ লগতে ব্যস্ত সেই নহয় তাৰমানে আমাৰ এইবিলাকৰ এইবিলাক এটা শিশু এটা বেমাৰ হ'ব নালাগে নিৰোগী হ'ব লাগে তেনেকৈ হ'ব চব বস্তু সেইকাৰণে আমাৰ গৰ্ভৱতীৰ পৰা আমাৰ ইয়াতে মানে হেৰি কৰা হয় এণ্টি কৰা হয় গৰ্ভৱতীৰ পৰা কাৰণ শিশু এটা গৰ্ভৱতী মহিলাটোৰ পেটৰ পৰা বাচ্চাটোক আমি কিছুমান নিৰ্দেশনা কৰা যায় আৰু ঘৰতো মই এতিয়া আজিতো যাবাই লাগিব অলপমান তাৰপিছত কথাটো ভাবি এই নতুন গৰ্ভৱতীবিলাকে গম নাপায় আমিতো এতিয়া ছোৱালীবিলাকে কিছুমান কথা গম নাপাওঁ কি বেজটো তাৰমানে কেনেকৈ ৰাখিব লাগে টাইট হৈ থাকে আমি কি কৰিব লাগে তুলা দি অকণমান চাফা কৰি থাকিব লাগে তেতিয়াৰ পৰা গাঁত থাকে ধৰাচোন 9 মাহ 8 মাহৰ পৰা 7 মাহৰ পৰা যিমান পাৰি সোনকালে তাৰমানে সেই গৰ্ভৱতী মহিলাখিনি কি কৰিব লাগে সেই বেজটো মানে ওপৰৰ যিটো কটনেদি মানে চাফা কৰি ক্লিয়াৰ কৰি থ'ব লাগে পানীত ভিজাই তুলাত ৰাখি দিব লাগে মানে আমিও জানা নাছিলোঁ পিছত যেতিয়া আমি প্ৰথম ধৰাচোন 1 ঘণ্টা হৈ গৈছিল 2 মাহ হৈ গৈছিল আমাৰ শিশুৱে গাখীৰ খাব পৰা নাছিল আমিও সমস্যাত পৰিছিলোঁ তেতিয়া পৰা নাছিল আমি সেইবিলাক বুজি পোৱা নাছিলোঁ যেতিয়া সেই সমস্যা এইবিলাক পঢ়িলোঁ আমি গম পালোঁ আমাৰ অংগনবাড়ীৰ পৰা গম পালোঁ তেতিয়া কিন্তু সেই কথাবিলাক মনত পৰিছিল হয় আমাৰ শিশুবিলাকে গাখীৰ খোৱাইছিল সেইকাৰণে টাইট হৈ যায় কিন্তু মেডিকেলতে চৰকাৰী গৰ্ভৱতী যদি কোনোবা ভাবে এখন কিতাপ নিব পাৰিব চাব পাৰিব নিৰ্দেশনা এখন অংগনবাড়ী পায় তাৰমানে পঢ়িবৰ কাৰণে নিব পাৰিব এতিয়া ধৰাচোন আমাৰ যিখিনি দিয়া না অলপ